নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 11 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ। এইবাৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক ডেডলাইন বান্ধি দিলে। বিৰোধীয়ে একলগ নহ'লে বিজেপিক পৰাস্ত কৰাটো অসম্ভৱ, হাত দাঙিলে অখিল গগৈয়ে। বিৰোধীয়ে একলগ নহ'লে বিজেপিক পৰাস্ত কৰাটো অসম্ভৱ, হাত দাঙিলে বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছ দলক ডেডলাইন বান্ধি দিলে অখিলে। দিল্লী নিৰ্বাচনৰ পৰা শিক্ষা লওক, বিৰোধী ঐক্যই কেৱল মুখেৰে চলিলে নহ'ব, আন্তৰিকতাৰে কাম কৰিব লাগিব। বিৰোধীয়ে বিজেপিক পৰাস্ত কৰিব নোৱাৰিলে আমি গণতন্ত্ৰক ৰক্ষা কৰিব নোৱাৰোঁ। কংগ্ৰেছে চোতালে চোতালে কাৰ্যসূচী এৰি একলগ হৈ কাৰ্যসূচী কৰক। একলগ হৈ নিৰ্বাচন খেলিলে 26ত বিজেপিতকৈ এখন আসনতকৈও অধিক আসনত জয়ী হ'ম আমি, মন্তব্য বিধায়ক অখিল গগৈৰ। এবাৰ কংগ্ৰেছ দলক মিত্ৰতাৰ সন্দৰ্ভত ডেডলাইন বান্ধি দিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আৰু বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক ডেডলাইন বান্ধি দিয়াৰ পিছতেই এতিয়া গৰজি উঠিছে কংগ্ৰেছৰ নেতাসকল। কংগ্ৰেছে কাৰোবাৰ পৰামৰ্শ শুনিব, কিন্তু কাৰো নিৰ্দেশ বা ডেডলাইন নুশুনে। অখিল গগৈয়ে বিৰোধীৰ আসন ভাগ বটোৱাৰাৰ সন্দৰ্ভত সময়সীমা ধৰি দিয়াক লৈ APCCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ প্ৰতিক্ৰিয়া। কাৰোৰে ডেডলাইন নুশুনে কংগ্ৰেছ দলে। দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা নচলিব চান্দা সংস্কৃতি আৰু নচলিব অসমত। কোনো দল সংগঠনে তুলিব নোৱাৰিব চান্দা সংস্কৃতি বন্ধ কৰাৰ হুংকাৰ অসম চৰকাৰৰ গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত। কোনো দল সংগঠনে এতিয়াৰে পৰা চান্দা তুলিব নোৱাৰিব। চান্দা তুলি কোনো ব্যক্তি ব্যৱসায়িক প্ৰতিষ্ঠানক হাৰাশাস্তি কৰিব নোৱাৰিব। যিকোনো ধৰণৰ দান বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব দল সংগঠনসমূহে। ৰাজহুৱা স্থানত 5 জনতকৈও অধিক লোক সমবেত হ'ব নোৱাৰিব। কোনো ধৰণৰ সভা সমিতিও অনুষ্ঠিত কৰিব নোৱাৰিব। চান্দা সংস্কৃতিক লৈ কঠোৰ হৈছে প্ৰশাসন। ৰাজপথত উলিয়াব নোৱাৰিব কোনো ধৰ্ণা শোভাযাত্ৰাও। চৰকাৰী বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব। শিৱসাগৰত 163 BNSSৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। SOP জাৰি কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰ প্ৰশাসনে। কোনো দল সংগঠনে এতিয়াৰে পৰা শিৱসাগৰত তুলিব নোৱাৰিব চান্দা। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিয়ে কথা কৈ এটা কাম কৰে আন এটা। বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব গৌৰৱ গগৈ। দিল্লীৰ ৰাইজে দিয়া জনাদেশ আমি নতশিৰে মানি লৈছোঁ বুলি মন্তব্য গৌৰৱ গগৈৰ। দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ আমি কেনেদৰে আগবাঢ়িব লাগিব তাক লৈ পৰ্যালোচনা কৰিব লাগিব। বৈঠক অনুষ্ঠিত কৰি শীঘ্ৰেই অনুষ্ঠিত কৰা হ'ব পৰ্যালোচনা বৈঠক। বিৰোধী শক্তি সদায় একগোট হ'ব লাগিব, তেতিয়াহে আমি বিজেপিক পৰাস্ত কৰিব পাৰিম। বিৰোধীৰ মাজত ঐক্যবদ্ধ থাকিলে আমি 2026 চনত জয়ী হ'ব পাৰিম আৰু অসমত চৰকাৰ গঠন কৰিব পাৰিম। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এইদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বিজেপি চৰকাৰে শেষ কৰিব পৰা নাই নিবনুৱা সমস্যাৰ আন এক বাস্তৱ ছবি। ৰাজ্যত বিজেপি চৰকাৰে শেষ কৰিব পৰা নাই নিবনুৱা সমস্যা। অভূত হাৰত ৰাজ্যত বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা। ৰাজ্যৰ নিবনুৱাৰ সংখ্যাই ভংগ কৰিলে সৰ্বকালৰ সকলো ধৰণৰ অভিলেখ। বিগত 3-4 বছৰত ৰাজ্যত মুঠ পঞ্জীয়নভুক্ত নিবনুৱা 34,46,695 জন। তাৰ বিপৰীতে চাকৰি পালে মাত্ৰ 1 লাখ নিবনুৱাই। 36 লাখ নিবনুৱাৰ 21 লাখ পুৰুষ, 15 লাখ মহিলা বুলি জানিব পৰা গৈছে। তথ্য প্ৰকাশ পাইছে নিবনুৱাক লৈ। 2023 চনত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল 21 লাখ আৰু সেই অভিলেখো এইবাৰ ভংগ হ'ল অসমত। অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ৰাজ্যত বিজেপি চৰকাৰে শেষ কৰিব পৰা নাই নিবনুৱা সমস্যা। আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই বিপদত এতিয়া ইউটিউবাৰ আশিষ চাঞ্চলি, জসপ্ৰীত সিং, ৰণবীৰ এলাহাবাদিয়া, অপূৰ্বা মাখিজা, সময় ৰাইনাক শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। ইতিমধ্যেই গুৱাহাটীৰ CID কাৰ্যালয়ত উপস্থিত হৈছে ৰণবীৰ এলাহাবাদিয়া আৰু CIDয়ে 5 ঘণ্টা ধৰি জেৰা অব্যাহত ৰাখিছে ইউটিউবাৰগৰাকীক। শীঘ্ৰেই এই 5 গৰাকী ইউটিউবাৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
এখন শ্ব'ত অসমৰ মহিলাক লৈ বিতৰ্কিত আপত্তিজনক মন্তব্য কৰাৰ পিছতেই গোচৰ ৰুজু কৰা হৈছিল এইসকল ইউটিউবাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চে এতিয়া ৰুজু কৰিছে গোচৰ মুঠতে এইসকল ইউটিউবাৰ যেন গ্ৰেপ্তাৰ হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আন এটা ব্ৰেকিং নিউজ আমেৰিকা ভ্ৰমণত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণৰ সময়তে আহিছে এটা খবৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে ট্ৰাম্পৰ মাধমাৰ ষ্টিল আৰু এলুমিনিয়ামৰ ওপৰত পুনৰ শুল্ক আৰোপ আমেৰিকা চৰকাৰৰ 25% শুল্ক আৰোপ কৰিছে আমদানিকৃত ষ্টিল আৰু এলুমিনিয়ামৰ ওপৰত আমেৰিকা চৰকাৰে ট্ৰাম্পৰ এই ঘোষণাই ভাৰতৰ তীখা আৰু এলুমিনিয়াম উদ্যোগতো প্ৰভাৱ পেলাব বুলি চলিছে চৰ্চা এই শুল্কৰ পৰা ৰেহাই নাপায় এখনো ৰাষ্ট্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ডাঙৰ সিদ্ধান্ত ইতিমধ্যেই শুল্ক সন্দৰ্ভত ট্ৰাম্পে এই ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে দিবলৈছো এটা বিশেষ খবৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজানক লৈ এইবাৰ বিশেষ মন্তব্য কৰিছে এগৰাকী হিন্দু মহিলাই তাৰ পিছতেই চৰ্চা আজানে মোৰ জীৱনলৈ পবিত্ৰতা কঢ়িয়াই আনিছে বুলি মন্তব্য মহিলাগৰাকীৰ আজানৰ মাত শুনিলে মই নতুনকৈ প্ৰাণ পাওঁ আজানক লৈ প্ৰশংসা প্ৰতিটো পুৱাই মই আজানৰ ধ্বনি শুনিব বিচাৰোঁ বুলি মন্তব্য মহিলাগৰাকীৰ আজানৰ মাত শুনি যিসকলে বেয়া পায় তেওঁলোকক প্ৰশ্ন এগৰাকী হিন্দু মহিলাৰ নৱৰাত্ৰি আৰু গণেশ পূজাত গান বজালে আপোনালোকৰ টোপনি নষ্ট নহয় নেকি বুলি প্ৰশ্ন লাউড স্পিকাৰত সোনু নিগমে গীত গালে ৰোগীয়া লোকৰ অসুবিধা নহয় নেকি বুলি প্ৰশ্ন হিন্দু মহিলাগৰাকীৰ এগৰাকী হিন্দু মহিলাৰ এটা ভিডিঅ'ই সামাজিক মাধ্যমত সৃষ্টি কৰিছে খলকনি পুৰণা এটা ভিডিঅ' হঠাৎ হৈ পৰিছে ভাইৰেল সামাজিক মাধ্যমত আন এটা ব্ৰেকিং নিউজ চাকৰিৰ নামত বিজেপিৰ মানুহে দালালি কৰিলেও জেললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি দালাল ৰাজ বন্ধ হ'ব অসমত কোনো এজন দালাল থাকিব নোৱাৰিব অসমত চাকৰিৰ নামত যদি বিজেপিৰ নেতা কৰ্মীসকলেও দালালি কৰে তেন্তে জেল যোৱাটো খাটাং যি দলৰে নহওক কিয় হিমন্ত চৰকাৰৰ দিনত দালালৰ কোনো ধৰণৰ স্থান নাই দালালমুক্ত অসম নিৰ্মাণত কোনো কম্প্ৰমাইজ কৰা নহ'ব বুলি সকিয়নি টকা দি কোনেও চাকৰি কিনিব নোৱাৰিব অসমত চাকৰিৰ নামত দালালি কৰা কোনো মানুহক এৰি দিয়া নহ'ব বুলি সকিয়নি চাকৰিৰ নামত যিয়েই মানুহক প্ৰতাৰণা কৰিব সেই দালাল যাব লাগিব জেললৈ কোনো পধ্যেই কাকো হাৰি যাবলৈ দিয়া নহ'ব দালালিৰ পৰা চাকৰিৰ নামত দালালি কাম কৰিবলৈ দিয়া নহ'ব অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কঠোৰ সকিয়নি হিমন্ত চৰকাৰে চাকৰিৰ নামত কাকো 1 টকাও খাবলৈ নিদিয়ে হিমন্ত চৰকাৰে চাকৰিৰ নামত কাৰো পৰা 1 টকাও খোৱা নাই আমাৰ চৰকাৰৰ দিনত কেৱল মেধাসম্পন্ন ল'ৰা ছোৱালীহে চাকৰি পাব দালালক হকিয়াই দি এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ আহি আছে নতুন আইন যতে ততে থু পেলাব নোৱাৰিব এতিয়াৰে পৰা পান গুটখা খাই থু পেলোৱাৰ পৰা সাৱধান হওক আপুনি গাড়ীৰ পৰা পান গুটখা খাই থু পেলালে ভৰিব লাগিব জৰিমনা যতে ততে থু পিক পেলালেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ৰাজ্য চৰকাৰে এই বিষয়ত কঠোৰ আইন অনাৰ লৈছে সিদ্ধান্ত শীঘ্ৰেই আহিব নতুন আইন যিকোনো ঠাইতে পান বা গুটখাৰ থু পেলোৱাৰ পূৰ্বে হওক সাৱধান উৰণ সেতুৰ ওপৰত থু পিক পেলোৱাসকলৰ বাবেও আহিল বিপদ যিকোনো স্থানত সুৰা গুটখাৰ পেকেট এৰি গ'লেও ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা থু পিক পেলোৱাৰ লগতে যিকোনো স্থানত কৰিব নোৱাৰিব প্ৰস্ৰাৱ পান বা গুটখা খাই থু পিক পেলালে প্ৰদূষিত হয় উক্ত স্থানসমূহ কলকাতা পৌৰসভাই থু পিক পেলোৱাসকলৰ ওপৰত লৈছে কঠোৰ সিদ্ধান্ত বাজেট অধিৱেশনত পশ্চিমবংগ বিধানসভাত গৃহীত হ'ব এই বিশেষ আইন দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ গাজা ষ্ট্ৰিপ আমি দখল কৰিমেই আমেৰিকাৰ কণ্ট্ৰলত থাকিব গাজা ষ্ট্ৰিপ যিকোনো প্ৰকাৰে আমি গাজা ষ্ট্ৰিপ দখল কৰিমেই পুনৰ গাজা ষ্ট্ৰিপক লৈ অপেন হুংকাৰ আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ গাজা ষ্ট্ৰিপ আমি যিকোনো প্ৰকাৰে দখল কৰিমেই আমেৰিকাৰ কণ্ট্ৰলত থাকিব গাজা ষ্ট্ৰিপ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ গাজা ষ্ট্ৰিপত কোনো পেলেষ্টাইনিক আমি থাকিবলৈ নিদিওঁ বুলি সকিয়নি আমেৰিকাৰ গাজা ষ্ট্ৰিপৰ সম্পূৰ্ণ মালিকাস্বত্ব আমেৰিকাৰ লগত থাকিব বুলি মন্তব্য গাজা ষ্ট্ৰিপ আমি নতুনকৈ নিৰ্মাণ কৰিম
আমাক কোনেও বাধা দিব নোৱাৰে আমি আমাৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিম গাজা ষ্ট্ৰিপৰ জৰিয়তে আমি অৰ্থনৈতিক বিপ্লৱ গঢ়ি তুলিম সমগ্ৰ বিশ্বতে গাজা ষ্ট্ৰিপৰ কিছু ভূমিত আমেৰিকাৰ তত্ত্বাৱধানত মধ্যপ্ৰাচ্যৰ অন্যান্য দেশো পুনৰ নিৰ্মাণ কৰিব পাৰিব গাজা ষ্ট্ৰিপত থকা সকলো অট্টালিকা ভাঙি পেলোৱা হ'ব সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰি গঢ়ি তোলা হ'ব গাজা ষ্ট্ৰিপ 15খনকৈ মুছলিম ৰাষ্ট্ৰই আমেৰিকাৰ বিৰোধী স্থিতি লোৱাৰ পিছতেই পুনৰ হুংকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ডোনাল্ড ট্ৰাম্পৰ পৰৱৰ্তী খবৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ মহাকুম্ভৰ পৰা অহা 7 ভক্তৰ সৈতে হুকাবহ ঘটনা পুনৰ সমগ্ৰ ভাৰত জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহাকুম্ভৰ পৰা উভতি অহা 7 ভক্তৰ সৈতে হুকাবহ ঘটনা ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটনাত আহত হৈছে আন কেইবাজনো লোক আহতসকলক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে এই হুকাবহ ঘটনা ত্ৰিবেণী সংগমত স্নান কৰি অন্ধ্ৰপ্ৰদেশ অভিমুখে আহি আছিল ভক্তসকল ভুল দিশে আহি থকা ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ পুনৰ ভাৰত জোকাৰি যোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শীতৰ মাজতেই প্ৰচণ্ড নেৰানেপেৰা বৰষুণ তিনিচুকীয়া লিডু লখিমপুৰত ধাৰাসাৰ বৰষুণ এফালে প্ৰচণ্ড শীত আনফালে প্ৰবল বৃষ্টিপাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছিল অৰেঞ্জ এলাৰ্ট আজিৰে পৰা 13 ফেব্ৰুৱাৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে ধাৰণ কৰিব কালৰূপ ডিব্ৰুগড় ধেমাজি তিনিচুকীয়াত বতৰে লৈছে কালৰূপ মাকুম চৰাইদেউতো ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন পুৱতি নিশাৰে পৰা ধাৰাসাৰ বৰষুণ অসমৰ বিভিন্ন প্ৰান্তত আপোনাৰ অঞ্চলতো বৰষুণ হৈছে নেকি কমেণ্ট বক্সৰ জৰিয়তে আমাক জনাই দিয়ক এটা ব্ৰেকিং নিউজ শীঘ্ৰেই ঘোষণা হ'ব টেট পৰীক্ষাৰ ফলাফল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বৃহৎ ঘোষণা টেট পৰীক্ষাক লৈ আটাইতকৈ ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে টেট পৰীক্ষাক লৈ ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে শীঘ্ৰেই সমাপ্ত হ'ব ভেৰিফিকেশ্যনৰ কাম বিজ্ঞাপনৰ মতেই পদ অনুসৰি নিৰ্বাচন কৰা হ'ব প্ৰাৰ্থীসকলক মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ পুৰণি বাহন থাকিলে কৰক এই কাম লাভ কৰিব 25% কৰ ৰেহাই যান বাহনৰ প্ৰতিগৰাকীৰ বাবে ডাঙৰ খবৰ জৰুৰী খবৰ আহি পৰিছে চলাচলৰ অনুপযোগী বাহন থাকিলে লাভ কৰিব ডাঙৰ সুবিধা পুৰণি বাহন স্ক্ৰেপ কৰি নতুন গাড়ী কিনিলে লাভ কৰিব 25% কৰ ৰেহাই 15 বছৰলৈকে লাভ কৰিব এই সুবিধা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত লাভ কৰিব 15% কৰ ৰেহাই মাত্ৰ 25% কৰ পৰিশোধ কৰিলেই হ'ব চলাচলৰ অনুপযোগী বাহনৰ 25% পৰিশোধ কৰি বাতিল কৰিব পাৰিব এনে বাহনৰ পঞ্জীয়ন স্ব ইচ্ছাই আগবাঢ়ি অহা গৰাকীয়ে লাভ কৰিব 75% কৰ ৰেহাই বকয়া সহ যাৱতীয় কৰ ৰেহাই পাব বাহনৰ গৰাকীয়ে 31 মাৰ্চলৈকে লাভ কৰিব এই সুবিধাসমূহ 31 মাৰ্চৰ ভিতৰত সকলো নথিপত্ৰ সঠিক আৰু এই কাম কৰিবলৈ আহ্বান পৰিবহণ বিষয়াৰ আন এটা ব্ৰেকিং নিউজ শিলচৰৰ পৰা দিল্লী অভিমুখী ট্ৰেইনত লাগিল জুই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শিলচৰৰ পৰা দিল্লী অভিমুখী ট্ৰেইনত লাগিল জুই পুনৰ যাত্ৰীবাহী ৰেলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিউ দিল্লী পূৰ্বোত্তৰ সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছত লাগিল জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰেলৰ পৰা জঁপিয়াই জীৱন ৰক্ষাৰ চেষ্টা ৰেল যাত্ৰীসকলৰ শিলচৰৰ পৰা দিল্লী অভিমুখে গৈ আছিল নিউ দিল্লী পূৰ্বোত্তৰ সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ কাছাৰাজ চন্দ্ৰনাথপুৰ ৰেল ষ্টেচনৰ পৰা পাৰ হোৱাৰ পিছতেই জুই সংঘটিত হয় কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰেল যাত্ৰীসকলৰ জুইৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই শিলচৰৰ পৰা দিল্লী অভিমুখী ট্ৰেইনত লাগিল জুই পৰৱৰ্তী খবৰ বিশাল ইষ্টেমাৰ আজি তৃতীয় দিন আৰু অন্তিম দিন
ৰাতিপুৱা 11 বজাত লাখ লাখ মুছলমান লোক একত্ৰিত হৈ বিশ্ব শান্তিৰ বাবে সমহীয়া দোৱা কৰিলে আল্লাহৰ ওচৰত। বিশাল ইস্তেমাৰ আজি অন্তিমটো দিন কচুৱাত। লক্ষাধিক মুছলমানৰ সমাৱেশেৰে ভৰি পৰিছিল ইস্তেমাস্থলী। পুৱা 11 বজাত আখিৰি দোৱা কৰিলে লাখ লাখ মুছলমান লোকে। মুছলমানসকলে সমহীয়াকৈ কৰিলে এই দোৱা। বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিলে মুছলমান লোকসকলে। চকু পানীৰে বিদায় দিলে ইজনে সিজনক। মধ্য অসমৰ আটাইতকৈ ডাঙৰ ইস্তেমাৰ আজিৰ অন্তিমটো দিন আৰু সামৰি পৰিল ইস্তেমাৰ কাৰ্যসূচী কচুৱাৰ।